যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানী সেনাৰ ভাৰতত প্ৰৱেশ। জম্মু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰমি সেনাৰ চকীত আক্ৰমণৰ চেষ্টা। ভাৰতীয় সেনাৰ গুলীত ৫ অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ দাবী। ভাৰতৰ কোনো ক্ষতি নোহোৱাৰ দাবী সেনাৰ। ধাৰাবাহিকভাৱে সীমান্তত আক্ৰমণ পাকিস্তানৰ। যুদ্ধবিৰতি চলি থকাৰ মাজতে পাকিস্তানী সেনাই ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণঘাটি অঞ্চলত সীমান্ত অতিক্ৰম কৰিবলৈ কৰা চেষ্টা ভাৰতীয় সেনাই ব্যৰ্থ কৰে। মঙলবাৰে দিনৰ প্ৰায় 1:10 সংঘটিত হয় এই ঘটনা। ভাৰতীয় সেনাৰ মতে মঙলবাৰে কৃষ্ণঘাটি অঞ্চলত পাকিস্তান সেনাৰ অনুপ্ৰৱেশৰ পাছতে এটা খনিত বিস্ফোৰণ সংঘটিত হয়। তাৰ পাছতে পাকিস্তান সেনাই গুলীচালনাৰ লগতে যুদ্ধবিৰতি উলংঘা কৰে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই। এই গুলীচালনাত পাকিস্তানৰ প্ৰায় 5 গৰাকী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ দাবী কৰিছে ভাৰতীয় সেনাই। এই আক্ৰমণত ভাৰতৰ কোনো ক্ষতি হোৱা নাই বুলিও দাবী সেনাৰ। লগতে সেনাৰ দাবী বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত। চোকা দৃষ্টি ৰখা হৈছে সমগ্ৰ অঞ্চলত। উল্লেখ্য, ভাৰত আৰু পাকিস্তানে 2021 চনৰ 25 ফেব্ৰুৱাৰীত নিয়ন্ত্ৰণ ৰেখাক লৈ যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ লক্ষ্যই আছিল নিয়ন্ত্ৰণ ৰেখাত স্থিতিশীলতা অনা আৰু উত্তেজনা হ্ৰাস কৰা। কিন্তু বিগত 2 মাহত দক্ষিণ পীৰ পাঞ্জাল অঞ্চলত সীমান্ত অতিক্ৰমী পাকিস্তানৰ গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে। পাকিস্তানৰ এনে আক্ৰমণক ভাৰতে উচিত প্ৰত্যুত্তৰ দিয়াৰ পাছতো চুবুৰীয়া দেশখনৰ ধাৰাবাহিক আক্ৰমণ লক্ষণীয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।